Good morning everyone. আজি ৰাতিপুৱা 4টাতে হাড় পালো মানে ৰাধাই 4টাত হাড় পালে মইতো বাধ্য তাইৰ লগত উঠিবলৈ উঠি চাইছো হাফলংগৰ ৱেডাৰ হাফলংগত আপুনি জুন কক জুলাই কক আগষ্ট কক গৰম দিন হওক বা ঠাণ্ডা দিন হওক ৰাতিপুৱা উঠি আপুনি কোলি পাবই আচৰিত ধুনীয়া কিন্তু হাফলংখন এনেকুৱা ধুনীয়া বতৰ ৰুমত সোমাই থাকিব পাৰিনে মইতো নোৱাৰো হেয়াহে তেওঁক ৰাতিপুৱাই উঠাই ৰাধাকো ৰেডি কৰি ওলাই গলো প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ এতিয়া সময় হৈছে 6:20 আৰু আমি আহি পালো আই লাভ ডিমা হাছাও ভিউ পইণ্টলৈ ইমান যে ধুনীয়া নহয় ৰাধাক কুচত লৈ ভিডিঅ' কৰাটো অকমান অসুবিধা হৈ আছে তথাপিও মই যিমান পাৰো আপোনালোকক দেখুৱাৰ চেষ্টাত লাগি আছো আমি দুজন এনেকুৱাই জানেনে কেতিয়াবাতো ৰাতি 2টা বজাত উঠি আমি লং ড্ৰাইভত গুচি যাওঁ ঘৰৰ পৰা চাহ একাপ বনাই কৰবাত ধুনীয়া ভিউ পইণ্ট এটাত ৰখি চাহৰ আমেজ লওঁ ৰাধাও আমাৰ দৰে ফুৰি ভাল পোৱা হ'ব যেন পাইছো তাইও ফুৰিব পালে বৰ হেপি থাকে আগত শুনিছিলো যে ট্ৰাইবেল মানুহবোৰ বহুত সহজ সৰল থাকে ইয়াত আহি হেতু এক্সপেৰিয়েন্স কৰিলো দেই মই যে আপোনালোকক কৈ থাকো হাফলংখন ইমান ধুনীয়া আসলতে হাফলংৰ মানুহবোৰো হাফলংখনক ধুনীয়া কৰি তুলিছে ও তোমালোক কি কৰি আছা হেল্ল কোৱাচোন না হেল্ল কোৱা আমাৰ ৰাধাই তাত ঠাণ্ডা পাই থকা দেখি আমি বেছি সময় নৰখিলো যিহেতু আমি হাফলংগত অকলে থাকো মানে মই আৰু মোৰ হাজবেণ্ড কোৱাৰ্টাৰত থাকো তো ৰাধা যদি কোনোবা দিনা অকমান বেছিকেও কান্দি দিয়ে আমাৰ ভয় লাগি থাকে আমাৰ ভুলৰ কাৰণে কিবা হৈছে নেকি তাই কান্দি আছে কিহৰ কাৰণে আমি তাইক ভালকে থবও নেজানিলো নেকি সৰু বাচ্চা থাকিলে নহয় নানান ধৰণৰ প্ৰশ্ন মনলৈ আহি থাকে জানেনে আমি ভালকে খোৱাব পাৰিছো নাই তাই ঠাণ্ডা লাগি আছে নে গৰম লাগি আছে একোৱেই ধৰিব নোৱাৰি নহয় ভগৱানৰ আশীৰ্বাদত তাইক আজিলৈকে ডক্টৰ লৈ যাব লগা হোৱা নাই তাই চাগে তাই পাপাৰ নিচিনাই পুৰা ষ্ট্ৰং হ'ব এই ভিউ পইণ্টটো দেখিছেনে এই ভিউ পইণ্টৰ নাম আই লাভ ডিমা হাছাও ভিউ পইণ্ট জীৱনত যে এনেকুৱা মানুহ এজনৰ প্ৰয়োজন হয় নহয় যাক আমি একো ফিল্টাৰ নলগোৱাকে মনৰ সকলোখিনি কথা ক'ব পাৰো আৰু এতিয়া মই নিজকে সুখী বুলি অনুভৱ কৰো ঘৰ আহি পাওঁতে প্ৰায় 8 বাজিলে ঘৰ আহি পোৱাৰ পিছত ফ্ৰেছ হৈ খানা বনোৱাত লাগিলো আজি লাঞ্চত আছিল মাছৰ মাথাইদি কচুৰ আঞ্জা খুতৰা শাক তিতা কেৰেলা আৰু আলু ফ্ৰাই তিতা কেৰেলা বইল আৰু চিকেন
অ শুনা না মই খানা কেনেকুৱা বনাও কৈ দিয়াচোন বঢ়িয়া টেস্টি কি বনাইছা তুমি আজি কিয় ইমান সব বনালোৱে দেখোন শাক কোনে বনাইছে সেয়া মই বনাইছো দিয়াচোন তুমি বনাইছা মই বনোৱা একেই কথা তিতা কেৰেলা মাছ আৰু কচুৰ আঞ্জা কোনে বনাই আকৌ লগ পাম বন্ধু বান্ধৱীসকল নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ ইমানেই ধন্যবাদ होली खेलने जाएगा दिखाता हूँ तुम लोग